নমস্কাৰ, আছাম নিউজ পয়েট্ৰি এণ্ড পোষ্ট মেগাজিনৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে এক বিশেষ প্ৰতিভা, যি প্ৰতিভাই আচলতে আমাৰ ৰাজ্যখনৰ লগতে দেশৰ লগতে সুনাম কঢ়িয়াই আনি গোটেই ৰাজ্যখনৰ এক গৌৰৱ পৰিৱেশ তেওঁ সৃষ্টি কৰিছে আৰু নামেজাৰ পৰিচয় আমাৰ সকলোৰে মৰমৰ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু ললিত কলা একাডেমি ৰাষ্ট্ৰীয় বঁটা প্ৰাপক আৰু গুৱাহাটী চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়ৰ বৰ্তমান তেওঁ অধ্যাপক হিচাপে দায়িত্ব পালন কৰি আছে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ভাস্কৰজ্যোতি গগৈ। নমস্কাৰ, আপোনাক আমাৰ এই বিশেষ খণ্ডলৈ স্বাগতম জনাইছোঁ। আপুনি যিহেতু শিল্পকলাৰ লগত জড়িত হৈ আছে, সৰুৰে পৰা জড়িত হৈ আছে, কেনেকৈ ইয়াৰ প্ৰতি আকৰ্ষিত হ'ল, আপোনাৰ এই যাত্ৰাৰ বিষয়ে অলপ কওকচোন। আচলতে চাবলৈ গ'লে প্ৰথমতে মোৰ নিজৰ গাঁওখনিৰ পৰাই মই ইনস্পায়াৰ হৈছোঁ। বেছিকৈ চিত্ৰকলা বুলি ক'লে সৰুতে ছবি আঁকেই দিয়কচোন, আৰু কেতিয়াবা কম্পিটিশ্যনবিলাক যে আমাৰ পাতে, গাঁৱে ভূঞে পাতে বিভিন্ন, তো সেই কম্পিটিশ্যনবিলাকত মই লাহে লাহে এনেই ভাগ লৈছিলোঁ আৰু তেনেকৈ কেতিয়াবা ক'ৰবাত এটা দুটা পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ তেনেকৈ। আৰু তাৰপিছত লাহে লাহে মানুহে তেনেকৈ ছবি অঁকা দেখি গম পালে, এই ছবি আঁকিব চাগে, ছবি আঁকি ভাল পায়। মোৰ মনৰ পৰা ভাল লগা হ'ল বিষয়টো। তো মাজতে মায়েও মোক ছবি আঁকিব শিকাইছিলে। প্ৰথম গুৰু বুলি ক'বলৈ গ'লে মাকো মই ক'ব পাৰোঁ, মাও গুৰু হয়। মায়ে মানে খুব ধুনীয়াকৈ এতিয়া মোৰ ওচৰত পাহাৰ এখনি আঁকিব শিকাইছিলে পেঞ্চিলেৰে। তো তেনেকৈ আৰু ক'ৰবাত কিবা ছবি পালে মায়ে লৈ আহে ফটোবিলাক, তেনেকৈ আনি দিয়ে, এখন আঁকিবিচোন বুলি কয়। তেনেকৈ আৰু আমাৰ যিহেতু আমি ইমান ধুনীয়া এটা অঞ্চলত আছোঁ, বসবাস কৰিছোঁ বাৰু, এতিয়া যি নহওক প্ৰাকৃতিক পৰিৱেশটো অকণ সলনি হৈছে, কিন্তু আগতে যি আমাৰ সেউজীয়াৰ মাজত আছিলোঁ, এতিয়াও অলপ আছে আৰু এই পাহাৰ, বাগান, নদী, বিল এইবিলাকে মোক মানে ছবি আঁকিবলৈ বহুত যোগাইছিলে। যিহেতু এইখিনি বস্তুৰ মাজতে মই খেলা ধূলা কৰি ডাঙৰ হোৱা, ইমান ধুনীয়া কালাৰফুল জেগা আমাৰ তেনেকৈ। আৰু যিহেতু সৰুৰ পৰাই সকলো ছাত্ৰ ছাত্ৰীয়ে বা শিশুৱে ছবি আঁকিবলৈ চেষ্টা কৰে, ছবি আঁকি ভাল পায়, কিন্তু এই যে যিটো যাত্ৰা, সেইটো যাত্ৰা সাধাৰণতে ইমান সহজে প্ৰাপ্তি কৰিব নোৱাৰি। এই সংগ্ৰামৰ বা এই সাধনাৰ অন্তৰালত কিছু নিশ্চয় কথাত থাকিব, কষ্ট থাকিব, সংগ্ৰাম থাকিব। সেই বিষয়ে যদি চমুকৈ আমি অলপ জানিব পাৰোঁ। যিহেতু মানে প্ৰথম কথা হ'ল, প্ৰথম মনৰ পৰা ভাল পাব লাগিব বিষয়টো, যিকোনো বিষয় নহওক, ছবি হওক, ভাস্কৰ্য হওক, মিউজিক হওক, ডান্স হওক, তো বিষয়বস্তুটো ভাল পাব লাগিব। আৰু যিহেতু মই ছবি চিত্ৰৰ লাইনত গৈছোঁ, মানে পেইণ্টিঙৰ লাইনত প্ৰফেচনেলি চুজ কৰিছোঁ, আৰু তেতিয়া মই এনেকৈ প্ৰফেচনেলি কাম কৰিম বুলি ভবা নাছিলোঁ। যিহেতু আমি এনেই ক'ৰবাত এখন দুখন আৰ্ট স্কুল হয় বুলি জানো, আৰু এইটো বিষয়ত যে এটা ডাঙৰ প্লেটফৰ্ম আছে গম পোৱা নাছিলোঁ কেতিয়াও। তো তেনেকৈ লাহে লাহে ছবি আঁকি থকা সময়ত আঁকি থাকোঁহে আৰু। তো আমাৰ ইয়াত আৰ্ট স্কুল খুলিছিলে, তেতিয়া নতুনকৈ গম পাইছিলোঁ। আমাৰ MC ক্লাবত এখন খুলিছিলে, সেইখনলৈ মাজতে গৈছিলোঁ, কিন্তু সেইখন বন্ধ হৈ গ'ল, মানে ল'ৰা ছোৱালী কম হোৱাৰ কাৰণে। কিন্তু তাৰপিছত মই নাম লগালোঁ আপোনাৰ হেৰিয়াত, এইটো কি কয়, আদৰ্শ বিদ্যালয়ত, এতিয়া নতুনকৈ খোলা হৈছিলে তাৰ আগত। তো তাত নতুনকৈ আৰ্টৰ স্কুলখন খোলা হৈছিলে। আমাৰ মাক জনাইছিলে আমাৰ শিক্ষক, আমাৰ টিচাৰ ছাৰ কেইজন মানে, তো যে এনেকৈ স্কুল খুলিছে, আপোনাৰ ল'ৰাটোক দিব পাৰে। তো তেতিয়া মায়ে ক'লে হ'ব, দিব পাৰি। তেনেকৈ গ'লোঁ, তাত নাম লগাই দিলে, তাত ছবি আঁকিলোঁ, দেখিলোঁ বহুত বিভিন্ন ধৰণৰ আছে। আমাৰ ওচৰে পাঁজৰে ল'ৰা ছোৱালীবিলাকে আহি ছবি আঁকি আছিলে, ধুনীয়া ধুনীয়া ছবি আঁকিছে। তেওঁ অলৰেডি মই যোৱাটো দেৰিয়ে হৈছিলে, তাতকৈ আগেও অলপ আমাতকৈ চিনিয়ৰ কিছুমান ইমান ধুনীয়া ধুনীয়া ছবি আঁকিছে। তাতে দেখি পাইছোঁ যে এইবোৰ পেৰন্স কালাৰ, এইবোৰ কিবা এনেকুৱা কালাৰ তাতে। তো তেনেকৈ আঁকি পিনে অকণমান আগবাঢ়িলোঁ বাৰু, পৰীক্ষাও দিলোঁ, ডিপ্ল'মা কৰিলোঁ। তেতিয়া আমাৰ কেইজনমান ছিনিয়ৰ আছিল, এতিয়া তেখেতলোকো ভাল ভাল জেগাত আছে। এজন গোলাঘাট BED কলেজৰ প্ৰফেচৰ হয়, হেমন্ত দাস বুলি, ডক্টৰ হেমন্ত দাস। এজন তপন গগৈ, এইখন চুকাফা ফাইন আৰ্ট কলেজৰো তেখেতে প্ৰবক্তা এতিয়া।
হয় তো তাতকে তেখেতলোকৰ সান্নিধ্যত আহি মই গম পালোঁ হয় যে এই বিষয়ত আৰু মানে ডাঙৰকে আছে, হয় হয় পঢ়িব পাৰি। হয় তেনেকে হয় আপুনি এতিয়া আমাৰ গুৱাহাটী চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি হয় আছে। হয় হয় এই বিদ্যালয়ত মানে যিহেতু আপুনি এজন শিক্ষাগুৰু হিচাপে দায়িত্ব পালন কৰি আছে, হয় শিক্ষাগুৰু হ'বলৈ হ'লে কি কি দিশত মানে পঢ়িব লাগে, বিশেষকৈ কলা শাখাত মানে কি এই কি শাখাত দিশত পঢ়িব লাগে, হয় হয় কেনেকৈ আগবাঢ়িব লাগে সেই বিষয়ে অলপ কওকচোন। এইটোৰ বিষয়ত যাবলৈ হ'লে সেয়ে প্ৰথম আপুনি এনে আৰ্টটোতো কৰি থাকিবই লাগিব। হয় তাৰপিছত আপোনাৰ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছতে আপুনি জইন কৰিব পাৰে, মানে এণ্ট্ৰেঞ্চ দিব পাৰে হয় হয় ফাইন আৰ্টৰ কাৰণে পঢ়িবলৈ, হয় ডিগ্ৰীৰ কাৰণে। হয় এতিয়া মই যিখন কলেজত কৰি আছো সেইখনত আপোনাৰ ডিগ্ৰী লেভেললৈকেহে আছে, মাষ্টাৰ ডিগ্ৰীটো অহা নাই। হয় কিন্তু আমাৰ অসমৰ বাহিৰত অলৰেডি বহুত ইউনিভাৰ্চিটি কলেজ আছে হয় য'ত মাষ্টাৰ ডিগ্ৰীটো উপলব্ধ হয়। আমাৰ হয় অসমৰ পৰা গৈ পঢ়িছে বাহিৰত। আমাৰ শিলচৰ ইউনিভাৰ্চিটি আছে, হয় আমাৰ কোকৰাঝাৰ আৰ্ট কলেজো আছে, তাত কোকৰাঝাৰৰ ডিগ্ৰীলৈকে আছে আৰু শিলচৰত আপোনাৰ মাষ্টাৰ ডিগ্ৰীও আছে। হয় তো তেনেকৈ পঢ়িব পাৰি। আৰু অকল মাষ্টাৰ ডিগ্ৰী নহয়, মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত আজিকালি আপোনাৰ নেট আহিলে, হয় PhD আহিলে, হয় PhDও কৰিব পাৰি। হয় PhD হ'লে আপুনি ধুনীয়া এটা ইউনিভাৰ্চিটি লেভেলত আপুনি এজ এ প্ৰফেচাৰ হিচাপে আপুনি জইন কৰিব পাৰে হিচাপে, হয় আৰু কলেজ লেভেলতো পাৰে। তো আজিকালি অকণ নেট PhDটো কম্পালচৰি হৈ গৈছে। হয় কিন্তু তাৰ উপৰিও আপুনি বোলে চাকৰি নকৰোঁ বা প্ৰফেচাৰৰ লাইনত নাযাওঁ বা টিচাৰ লাইনত নাযাওঁ, হয় তেতিয়া আপুনি এজ এ ফ্ৰিলান্স আৰ্টিষ্ট, হয় কোনো বাউণ্ডেশ্যন নাথাকে, আপুনি নিজৰ মতে ছবি আঁকিব পাৰে। হয় এখন বহল মাৰ্কেট আছে আমাৰ হয় হয় অসমৰ বাহিৰত। তো সেই তেনেকেও গেলেৰী মিউজিয়ামে কামবিলাক কালেক্ট কৰে, হয় ভালকে যদি কাম কৰে হয় তেনেকেও স্বাৱলম্বী হ'ব পাৰি। হয় আৰু ভাল ভাল আৰ্টিষ্টে কাম কৰি আছে তেনেকে। আৰু তাৰ লগতে চিনেমাৰ লাইনত যাব পাৰে আপুনি, হয় যিটো আৰ্ট ডাইৰেকশ্যন বুলি কওঁ আমি। ধুনীয়া ধুনীয়া আৰ্ট ডাইৰেকশ্যন, এটা চিন হ'লে তাত কেনেকুৱা কেনেকুৱা চিন থাকিব, কি কি বস্তু লাগিব, ছেট ডিজাইন কেনেকে হ'ব। হয় তো চিনেমা লাইনতো যাব পাৰি আজিকালি, বহুত বেলেগ বেলেগ আছে। হয় আৰু লগতে আৰ্ট হিষ্ট্ৰীটোও আছে, হয় হয় আৰ্ট হিষ্ট্ৰী পঢ়িবই হয় লাগিব। আমাৰ যে অসমত সেইখন মহাবিদ্যালয় আছেনে নে আৰু আছে? আছে অসমত। আমাৰ প্ৰথম 1947 চনতে এষ্টাব্লিছ হোৱা হয় এখন আমাৰ চৰকাৰী চাৰুকাৰু হয় কলা মহাবিদ্যালয়। শাখা হিচাপে আমাৰ ধৰি লওক শিৱসাগৰ, ডিব্ৰুগড় বা এনেকুৱা জিলা ভিত্তিত আছে নেকি? জিলা ভিত্তিত নাই, কিন্তু এতিয়া হয় যিখন নতুনকে খুলিছে হয় চুকাফা ফাইন আৰ্ট কলেজ, হয় এইখন যোৱা বছৰৰ পৰা আৰম্ভ হৈছে। হয় এইখনত আকৌ গ্ৰেজুৱেশ্যন আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনাৰ ডিগ্ৰী কৰিব পাৰি। হয় আৰু এখন আছে আমাৰ আছাম ইউনিভাৰ্চিটি শিলচৰ, হয় মই ৰিচেণ্টলি তাত এক্সটাৰ্নেল হিচাপে গৈছিলোঁ। হয় তো তাতো যথেষ্টখিনি ফেচিলিটি আছে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে, হয় আৰু ডিগ্ৰীটো আছেই। হয় মূলতঃ দুখনেই আছেনে? আৰু এখন আছে আমাৰ হয় বড়োলেণ্ডত, আমাৰ যিখন কোকৰাঝাৰ আৰ্ট কলেজ, এখন হয় হয় কোকৰাঝাৰ মিউজিক এণ্ড আৰ্ট কলেজ। হয় আপুনি যিহেতু এতিয়া গুৱাহাটী চৰকাৰী মহাবিদ্যালয়খনত কলা বিভাগত শিক্ষাগুৰু হিচাপে দায়িত্ব পালন কৰি আছে, হয় আপুনি কেনেধৰণৰ দায়িত্ব পালন কৰিব লাগে? আৰু যিহেতু আপুনি অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰে, হয় এই যে বিভিন্ন প্ৰান্তত ঘূৰি ফুৰে, কলা শাখা বা কলা বিষয়ক বিদ্যালয় বা মহাবিদ্যালয়বোৰ আপুনি পৰিভ্ৰমণ কৰে, হয়। তাত কি কি দিশ আপুনি চোৱা চিতা কৰিবলগীয়া হয়? তাত প্ৰথমে এডুকেশ্যন লাইনটোৱে চাব লগা হয়, প্ৰেক্টিকেল দিশটো বেছিকে চাব লগা হয়। হয় বেছিকখিনি ABCDৰ পৰা, হয় ABCD মানে আৰু সেইটো লেভেলত এতিয়া আমি আম আপেল অকা নহয়, যিটো আমি ডিপ্ল'মা লেভেলত শিকে। হয় তাত অকণমান বস্তুবিলাক বেলেগকে চোৱা যায় মানে। হয় তাত মানে আপোনাৰ বস্তু কিছুমান সজাই দিয়া যায়, বা হয় প্ৰকৃতিৰ মাজলৈ আমি পঠিয়াই দিওঁ, বা মানে ষ্টুডেণ্টক আউটডোৰ কৰিব পঠাওঁ, যে হয় গছজোপা ফটোৰ পৰা চাই নহয়, হয় গছজোপা ওচৰৰ পৰা চাই এটা, প্ৰতিখিলা পাত বেলেগ গছৰ, হয় প্ৰতিজোপা গছৰ ঠাল ঠেঙুলি বেলেগ, ৰং বেলেগ, হয় ৰ'দৰ পোহৰত প্ৰতিটো সময়ত কেনেকে চেঞ্জ হয় কালাৰবিলাক, হয় আকাশখন কেনেকে চেঞ্জ হয়, নৈখনৰ ঢৌবিলাক কেনেকে হয়, তাত কালাৰবিলাক কেনেকে ভেৰিয়েশ্যন আহে। হয় তো তেনেকে বস্তুবিলাক চাব দিওঁ, তাৰপিছত আঁকিব দিওঁ। হয় প্ৰথমে পেঞ্চিলেৰে শিকাওঁ, হয় তাৰপিছত কালাৰলৈ লাহে লাহে নিওঁ। হয় আমি মানে মিডিয়াম হয় আমি এতিয়া ধৰি লওক ছবি অঁকা বুলি ক'লে বুজি পাওঁ, বা চিত্ৰশিল্পী বুলি ক'লে কিছু বুজি পাওঁ। হয় যেতিয়া আমি চাৰুকাৰু কলা বুলি কওঁ, হয় তেতিয়া কোনখিনি দিশ সাধাৰণতে বুজা যায়, বা আমি সাধাৰণ অৰ্থত আমি কিখিনি বুজি ল'ব পাৰোঁ? চাৰুকাৰু বুলি ক'লে আমাৰ যিখিনি চিত্ৰ আছে, হয় তাৰপিছত ক্ৰাফ্টৰ আছে, হয় ভাস্কৰ্য, হয় চাৰুকাৰুৰ মাজত সেইখিনি পৰিব আপোনাৰ। হয় তো সেইখিনিয়ে শিকোৱা যায়, তাৰ বাহিৰে বেলেগ
ভালকে শিকোৱা নাযায় হয় আৰু আৰু ভিজুৱেল আৰ্টত পৰে হয়, যিখিনি আৰু হয়, হয়। আৰু যিহেতু এতিয়া বৰ্তমান যুগটো AI যুগ, AI আমি যুগ। AI যুগতে হয়, হয়, যিকোনো হয়। ছবি এটা যদি আমি কওঁ বিচাৰো, AI আমাৰ খুব কম সময়ৰ ভিতৰতে আমাক প্ৰস্তুত কৰি দিয়ে। ইয়াত কিবা এটা প্ৰত্যাহ্বান আহি পৰিছে নি বা চিত্ৰশিল্পৰ ক্ষেত্ৰত কোনোবা এটা জেগাত আহি পৰে, হয়, কিন্তু মই ভাবো যিটো নিজ হাতেৰে নিখুঁতভাৱে কৰে সেইটোৰ এটা শিল্পীজনৰ যেতিয়া কামটো কৰি থাকে সেইটোৰ মজাটোৱেই বেলেগ। হয়, হয়। আৰু AI চোৱাটো মানে যি হলেও এটা কোনোবা এটা জেগাত নিৰস এটা থাকেই, নিৰস ভাৱ এটা। হয়, কিন্তু নিজে যিখন হাতেৰে পৰশ দিয়া যায়, প্ৰতিডাল ব্ৰাছৰ ষ্ট্ৰোক, প্ৰতিডাল পেঞ্চিলৰ লাইন, তো জিওৱা যায়, মানে আমি এতিয়া জিয়াও বুলি কওঁ, মানে এটা সম্পৰীক্ষাও কৰিব পৰা যায় সহজ। হয়, আত্মসন্তুষ্টি লভিব পাৰি তাৰ পৰা। তো তেনেকে আৰু। হয়, আৰু আপুনি যিহেতু যি এটা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে, ললিত কলা একাডেমী ৰাষ্ট্ৰীয় বঁটা, এই বঁটাটো সাধাৰণতে পাবৰ ইমান সহজ নহয়। আমাৰ জিলাখনলৈ, আমাৰ জিলা আপোনাৰ জন্মগত জিলা, জন্মস্থান শিৱসাগৰক আপুনি গৌৰৱান্বিত কৰিলে, আপোনাৰ প্ৰতিভাই আমি নিজে গৌৰৱান্বিত হৈছো, ৰাজ্যখনলৈ আপুনি সুনাম কঢ়িয়াই আনিলে, আমাৰ দেশৰো এটা আপুনি এক সম্পদ হিচাপে এতিয়া লাহে লাহে পৰিগণিত হ'বলৈ গৈ আছে। এই বঁটাটো আপুনি কেনেকৈ পালে বা কি ইয়াৰ বিষয়বস্তু কি আছিলে, আপোনাৰ যি ছবি যোগেদি আপুনি পালে এই বঁটাটো, সেই বিষয়ে অলপ কওকচোন। প্ৰথম কথা হ'ল মানে পাবলৈ, মানে প্ৰথমতে এইটো এটা মানে ললিত কলা একাডেমি যিটো কম্পিটিশ্যনটো, নেশ্যনেল কম্পিটিশ্যন, তো এইটো চৰকাৰে দিয়া এটা স্বীকৃতি দিয়া এটা চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ এটা পুৰস্কাৰ হয়। আৰু এইটো সংস্থা 1954 চনৰ পৰা এইটো মানে এষ্টাব্লিছ হৈছিলে, তেতিয়াৰ পৰা চলি আহিছে। তো এইটো এটা খুব ডাঙৰ এটা সংস্থা হয় আৰু মানে চৰকাৰৰ ফালৰ পৰা দিয়া এটা পুৰস্কাৰ। তো এইটো কাৰণে মানে কেইবাবাৰো মই কাম পঠাইছিলো আচলতে 2014 চনৰ পৰা শুনি আহিছিলো, যেতিয়া আমি ষ্টুডেন্ট আছিলো, আমাৰ চিনিয়ৰ সকলে পঠাই, কোনোবা এজন দুজনে পায়, বহুত বয়সৰ মানুহো পায়, সহজে পোৱাটো বাৰু সহজ নহয় বাৰু, এইটো ইমান এনেকে পোৱা, কিন্তু কষ্ট যথেষ্ট কৰিব লগা হৈছিল। কাৰণ প্ৰথম কথা হ'ল বেছিকৰ পৰা ডেভেলপ কৰি এটা মেচিউৰিটি লেভেলত কাম এটা চোৱা যায়, মানে কাৰণ অল অভাৰ ইণ্ডিয়াত বহুত কেইখন ৰাজ্য ইয়াত ৰাজ্যৰ আৰ্টিষ্টে, শিল্পীয়ে পাৰ্টিচিপেট কৰে যিহেতু, তো অকমান প্ৰব্লেমেটিক হয়, মানে কম্পিটিশ্যন কেতিয়াবা চিলেকশ্যন আহে ফৰ এক্সিবিশ্যনৰ কাৰণে, কিন্তু পুৰস্কাৰৰ কাৰণে নহয়গে আৰু ছেকেণ্ড ৰাউণ্ডত এলিমিনেট হৈ যায়, তেনেকুৱা কথা। তো কষ্ট কৰিব লাগিব, এইটো পাবলৈ হলে ভালকে বুজিব লাগিব ছবিৰ বিষয়ত। তাৰপিছত তেনেকুৱা ধৰণে এবাৰ 2014-15 চনৰ পৰা মই ট্ৰাই কৰি আহি আছিলো, মাজতে চিলেকশ্যনো হৈছিল। আপুনি এই বঁটা বা স্বীকৃতি যেতিয়া পাইছিলে, প্ৰথম খবৰটো পাইছিলে, তেতিয়া আপুনি প্ৰথমে খবৰটো কাক দিছিল বা আপোনাৰ অনুভৱটো কেনে? একচুৱেলি খবৰটো মই এতিয়া মানে খবৰটো এনেকুৱা এটা চিটুৱেশ্যনত আহিছে, মোৰ এতিয়া দেউতা অকণ অসুখীয়া হৈ আছে, দেউতাক মই কঁকালৰ অপাৰেশ্যন কৰিবলৈ মই আপোনাৰ হেৰিয়াত হস্পিটেলত গুৱাহাটীত মই এডমিট কৰিছিলো। যিদিনা মোৰ খবৰ আহিছে, মই দেউতাক মানে এনেকে ICU-লে নিবলৈ মানে ডক্তৰে ৰেডি কৰিছে, মই তাত ভিতৰত মানে মই আছো আৰু মোৰ ভন্টি আছে, ভন্টিয়ে ফাৰ্মাচীৰ কিবা দৰৱ আনিবলৈ ইফাল সিফাল দৌৰি ফুৰিছে, আৰু মই দেউতাৰ লগত আছো। তো সেনেকুৱা সময়তে মোলৈ ফোনটো বাৰে বাৰে আহি আছে, আৰু মই মানে বাহিৰৰ নম্বৰ পাই ৰিচিভ কৰা নাই, কাটি দিছো। তাৰপিছত মই ৰিচিভ নকৰা দেখি হেৰিয়ে আমাৰ প্ৰিন্সিপাল ছাৰলৈ ফোন আহিল, তেনেকে বেলেগ বেলেগ মানুহলৈ ফোন আহিল। তো প্ৰিন্সিপাল ছাৰে মোক কল কৰিলো, মই ছাৰে কল কৰিছো, মই ৰিচিভ কৰিলো। তেতিয়া মোক কৈছে তুমি ফোন ৰিচিভ কৰা নাই, তোমালৈ দিল্লীৰ পৰা ফোন আহিছে। মই মানে সেইখিনি অনুভৱ কৰিম নে নকৰিম মই বুজি পোৱা নাছিলো, এনেকুৱা এটা অৱস্থাত আছিলো। দেউতাক ICU-ত নিব লাগে, চিটুৱেশ্যনটো এনেকুৱা অপাৰেশ্যনৰ কাৰণে। তো লাষ্টত মই খৰধৰকে ফোনটো ৰিচিভ কৰিলো, কৰি পিনে মই আকৌ ৰিটাৰ্ণ কল কৰিলো, মোক তেতিয়া ক'লে আপকো এৱাৰ্ড মিলা হে, আপ ইতনে দেৰ সে ট্ৰাই কৰ ৰহে হে আপকো ফোন কৰনে কা। তো মই কণ্ডিশ্যনটো বুজাই দিলো। তাৰপিছত তেনেকে সেই খবৰটো মই পালো সেই দুধুৰ-মুধুৰৰ মাজত, কিন্তু সেইকেইদিনা মোৰ কি হৈছিলে মই নিজে অনুভৱ কৰিবই পৰা নাছিলো। ইমান হেৰি এটা পালো, এটা পাইছো যদিও মই ফূৰ্তি কৰিব পৰা নাই, মানে মই মেণ্টেলি বৰ বেলেগ এটা চিটুৱেশ্যনত আছিলো সেইদিনা, আৰু আহিছে সেইদিনাই মোৰ ৰিজাল্টটো আহিছে। আপুনি যিহেতু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু মহাশয়ৰ পৰা বঁটাটো গ্ৰহণ কৰিছিলে, ৰাষ্ট্ৰপতি মহোদয়ে কিবা বাৰ্তালাপ হৈছিল নে কিবা?
তেখেতৰ যিহেতু বিৰাট বিজি শ্বেডিউলৰ মাজত আমাৰ সেইখিনি হৈছিলে, তেখেতো খুব টাইম লিমিটেশ্যনত আহিছিলে, তো আমাৰ লগত এনেকে থাকি অলপ অলপ কথা পাতিছিলে আৰু ক'ৰ হয় কি হয় ক'ৰ পৰা আহিছে, তাৰপিছত কংগ্ৰেচুলেশ্যন দিছে আমাক, যথেষ্টখিনি ভাল লাগিলে, সেইকাৰণে ইমানখিনি সুবিধা দিলে। ৰাষ্ট্ৰপতি মহোদয় আমাক এই এৱাৰ্ডটো তেখেতৰ হাতৰে দিলে। আগতে দিছিলে ৰাষ্ট্ৰপতিৰ হাতেৰে, মাজতে নাইকিয়া হৈ গৈছিলে প্ৰচেছটো, আকৌ নতুনকে তেখেতলোকে হেৰি কৰিছে। তো এৱাৰ্ডটো পাই যথেষ্টখিনি সুখী অনুভৱ কৰিলো। সেইখিনি উৎসাহ যথেষ্ট উৎসাহ পালো, আৰু লগতে আৰ্ট ফিল্ডৰ প্ৰতি মানে দায়িত্ব এটাও বাঢ়িলে। মানে এতিয়া মানে যধে মধে কিবা এটা কৰি দিব নোৱাৰো, এনেই কিবা এখন ছবি আপুনি আঁকি দিব নোৱাৰো, তো যথেষ্টখিনি চালি জাৰি চাই খোজ দিব লগা হৈছে। তো তেনেকুৱা। আৰু আপুনি যিহেতু চিত্ৰ শিল্পী হিচাপে সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে, আৰু প্ৰদৰ্শনীৰ বাবে আপুনি বিভিন্ন ঠাইত চিত্ৰ প্ৰদৰ্শনীও কৰিছে, ক'ত কেনেকৈ কৰিছে, প্ৰথম প্ৰদৰ্শনীটো ক'ত আছিল সেই বিষয়ে অলপ কওকচোন। প্ৰথম প্ৰদৰ্শনী বুলি ক'বলৈ গ'লে মই মহাৰাষ্ট্ৰত কৰিছিলো, ষ্টুডেণ্ট হোম লাইফৰ পৰা মই কম্পিটিশ্যনবিলাক ভাগ লৈছিলো, তো নেশ্যনেল লেভেলৰ। তো তাত ছবি পুৰস্কৃতও হৈছিলে মোৰ প্ৰথম। তাৰপিছত আপোনাৰ মহাৰাষ্ট্ৰতে কেইবাৰ 2-3বাৰো পুৰস্কৃত হৈছো, নাগপুৰ, পুনে, তেনেকে। প্ৰথম মই এটা ষ্টুডেণ্ট এৱাৰ্ড পাইছিলো, ফাৰ্ষ্ট ষ্টুডেণ্ট এৱাৰ্ড নাগপুৰত পাইছিলো, পুনেত পালো, তেনেকে নেশ্যনেল এটা কম্পিটিশ্যন। তাৰপিছত আপোনাৰ উত্তৰ প্ৰদেশত এটা পালো, এইটো ষ্টেট ললিত কলা একাডেমীয়ে পাতিছিলে, তাত এটা অল ইণ্ডিয়াৰ ভিতৰত 10জনে এৱাৰ্ড পাইছিলে, তাৰ ভিতৰত অসমৰ পৰা মই পাইছিলো, আৰু এজনে পাইছিলে, তেখেতৰ নামটো মই পাহৰিছো। তো সেইটো এৱাৰ্ড পোৱাৰ পৰাও মোৰ অকণমান চেঞ্জ আহিলে ফিল্ড প্ৰতি, যে মই কিবা এটা কৰিব পাৰিম, এতিয়া আৰু আগ্ৰহী হলো, মানে কাম কৰিবলৈ উৎসাহ পালো যথেষ্ট পৰিমাণে। আৰু এই প্ৰদৰ্শনীবিলাক যে আপোনালোকে কৰে, আপোনালোকৰ চৰকাৰী বিদ্যালয়ৰ তৰফৰ পৰা হয় নে ব্যক্তিগত প্ৰচেষ্টাত কৰা হয়? প্ৰদৰ্শনীবিলাক কেতিয়াবা কম্পিটিশ্যন বিলাকলৈ যেতিয়া পঠাওঁ, তাত এতিয়া যেনেকে ললিত কলাত হ'ল, দিল্লীত আমাৰ প্ৰদৰ্শনী হ'ল, মুম্বাইতো তেনেকে কম্পিটিশ্যন পঠালো হয়, বা নিজেও আমি এই প্ৰতিষ্ঠান বিলাকলৈ, মানে গেলেৰী বুলি কয়, আৰ্ট গেলেৰীলৈ আমি এপ্লাই কৰো। তাৰ ভিতৰত আমাক ডেট দিয়ে, আপোনাৰ বোলে শ্লট এটা দিয়ে, বোলে 10ৰ পৰা 20 তাৰিখৰ ভিতৰত শ্লট খালী আছে, আপোনালোকে এপ্লাই কৰিব। তো তাত গৈ আমি চিত্ৰসমূহ প্ৰদৰ্শিত কৰো, তাৰ পৰা ছবি তেনেকে কেতিয়াবা কিউৰেটৰ আহে, ছবিৰ বিষয়ত আলোচনা হয়, ডিছকাশ্যন হয়, তাৰপিছত ছবি কালেক্টৰ বিলাক আহে, ছবি যিবিলাকে ৰাখে, কালেক্ট কৰে, মিউজিয়ামৰ মানুহ আহে, বেলেগ গেলেৰী আকৌ আহি ছবিবিলাক কিনে, তেনেকে মূল্য কিছুমানৰ। আৰু আমি যদি সংখ্যাৰ দিশে চাওঁ, এতিয়ালৈকে আপুনি কিমানখন চিত্ৰ অংকন কৰিছে, এনেই মনত আছে নেকি? মনত নাই। আৰু যথেষ্টখিনি কৰা হৈছে। আপোনাৰ উল্লেখযোগ্য এনেকুৱা চিত্ৰ আছে নেকি, বা আপোনাৰ প্ৰিয় চিত্ৰ আছে নেকি, যিখনক আপুনি উল্লেখ কৰিব পাৰে এই মুহূৰ্তত? হয় বাৰু, এতিয়া মই যিখন মানে এৱাৰ্ড পালো, ললিত কলা একাডেমী নেশ্যনেল এৱাৰ্ড, সেইখন লৈ মোৰ এই শৈশৱৰ কালখিনি লৈ মই ছবি অঁকা, মোৰ নিজৰ জেগাখিনি লৈ, আৰু বৰ্তমান সময়ৰ যি সমসাময়িক সময়ত, এতিয়া সময়ত যিখিনি পৰিৱেশবিলাক লাহেকে পৰিৱেশৰ আমাৰ চৌপাশটো যেনেকে চেঞ্জ হৈ আছে বস্তুবিলাক, ধৰি লওক আজি আপুনি পাহাৰখন দেখি আছে, আৰু এসপ্তাহৰ পাছত আকৌ পাহাৰখন লাহে লাহে তাত নাইকিয়া হৈ গৈছে। নৈখনৰ পানীখিনি যোৱা মাহত ঠিকেই আছিল, তাৰপিছত আপুনি অহা মাহত দেখিলে আকৌ পানীখিনি কোলা হৈ গ'ল, জীৱ জন্তুৰ কাৰণে উপযোগী নহয়। আজি এইখিনি জেগাত গছ দেখিছে, আৰু কেইদিনমানৰ পাছত দেখিব কিবা এটা ইণ্ডাষ্ট্ৰি আহিছে, কিবা আহিছে। তো মানে প্ৰকৃতিৰ ওপৰত যিখিনি মানে নিৰ্মম অত্যাচাৰ বুলি ক'ব লাগিব বৰ্তমান সময়ত, মানে ডিছবেলেঞ্চ কৰি আছে যিখিনি, মানে যাৰ ফলত আমাৰ যথেষ্টখিনি ৰাইজেও যিহেতু ভোগে, প্ৰকৃতিৰ লগত মানে বেলেঞ্চত চলিব পৰা নাই, প্ৰকৃতিয়ে দিছে, আমি প্ৰকৃতিক দিব পৰা নাই। তো তেনেকুৱা কিছুমান বিষয়বস্তু লৈ মই সেই ছবিখন আঁকিছিলো, আৰু আমাৰ শৈশৱ কালৰ যিবিলাক মোৰ আশে পাশে থকা বস্তুখিনি আছিলে, পাহাৰ, ধৰি লওক পথাৰ, নদী, বিল, নাও, চৰাই চিৰিকটি, সেইখিনি লৈ আঁকিছিলো, আৰু সেই বস্তুখিনি যেনেকে এতিয়া ডেষ্ট্ৰয় হৈছে, বৰ্তমান সময়ত টোটেলি ছবিখন চেঞ্জ হৈ আছে, সেই আগৰ ছবিখন। তো তেনেকুৱা ধৰণৰ সেই বিষয়বস্তু এটাই মানে লৈ মই ছবিখন আঁকিছিলো, নামটো আছিলে নষ্টালজিক ডিষ্ট্ৰাকশ্যন বুলি। সেইখন আপোনাৰ লগত আছে নে বিক্ৰী হৈ গ'ল? সেইখন এতিয়া কালেকশ্যন কৰি বিক্ৰী হ'ল,
হয় আমাৰ দিল্লীৰে মিনিষ্ট্ৰীৰ মানুহে ৰাখি থলে, কালচাৰেল মিনিষ্ট্ৰীৰ মানুহে পেইণ্টিংখন কিনিলে। তাৰ মূল্যটো কিমান আছিলে? মূল্যটো মই খুব কম মূল্যতে দিব লগা হ'ল, হয় হয় 85,000তে মই এৰি দিলো। হয় মানে ভবা নাছিলো যে পুৰস্কৃত হ'ম বা হয়, ছবিখন যদি বিক্ৰী হৈ যায় মই আকৌ কিবা এটা খৰচ ওলাব, হয় হয় কালাৰ এখন কিনিবলৈকে হ'ব, নেক্সট ছবি এখন আঁকিবলৈ মেটেৰিয়েলছ কিনিব হয় পাৰিম, হয় সেনেকে ভাবিহে মই কম্পিটিশ্যন দিলো। হয় যে পুৰস্কাৰ পাম বুলি ভবা নাছিলো, হয় হয় কিন্তু এইকাৰণে পঠাইছিলো যাতে নিজৰ ছবিখনৰ যদি চিলেকশ্যন হয় তাৰ জৰিয়তে আৰু বাহিৰা আৰ্টিষ্ট সকলৰ কামো মই চাব পাৰিম, হয় হয় বা আমাৰ অসমত কি কাম হৈ আছে সেইটোও মই দেখাব বিচাৰিছিলো, অসমৰ আৰ্টিষ্টে কি কাম কৰি আছে, আৰু লগতে বাহিৰৰ আৰ্টিষ্ট সকলৰ কাম বিলাকো আমি দেখা পাম। হয় তাক বিভিন্ন ধৰণৰ শিকিব পাৰিম, বিভিন্ন ধৰণৰ তেখেতলোকৰ ষ্টাইল বিলাক, কামৰ ধৰণাবিলাক। তেনেকে হয় আপুনি এতিয়া এজন চিত্ৰশিল্পী হিচাপে হয় ইচ্ছা কৰিলে যিকোনো ছবি এখন আঁকিব পাৰে, যিটো আমাৰ কাৰণে অসাধ্য আৰু মানে নোৱাৰো, যিমান চেষ্টা কৰিলে আমি হয়তো নোৱাৰো। হয় এজন চিত্ৰশিল্পীৰ এই যে প্ৰতিভা, এই প্ৰতিভাটো আপুনি জন্মগত বুলি ভাবে নে কষ্টোপাৰ্জিত ফচল বুলি ভাবে? আপুনি ব্যক্তিগতভাৱে কি বুলি ভাবে? ব্যক্তিগত বুলি ক'লে জন্মগত বুলিও ক'বলৈ মই কেতিয়াবা মই হয় এই কুৱেশ্যনটোক মই নিজক খুব সুধো, হয় হয় মানে কেতিয়াবা বস্তুটো যে জন্মগত বুলি হলে ধৰি লওক মানে সেইটোও হ'ব পাৰে, হয় কোনোবা এটা জেগাত সেইটোও হ'ব পাৰে, বা বাৰ্থটো আহিব পাৰে, হয় কিন্তু কেতিয়াবা কষ্ট জন্মগত হ'ল বুলিয়ে ছবি বহুতে আঁকে, হয় কিন্তু আৰু কষ্ট নকৰিলে মানে হয় পলিচ নকৰিলে এটা সঠিক ৰাস্তাটোত যাব নোৱাৰি, হয় হয় কষ্ট কৰিব লাগিব জন্মগত হলেও, হয় কিন্তু তাক এটা সঠিক ৰূপ এটা বা প্লেটফৰ্ম এটা পাবলৈ হলে আমি কষ্টটো কৰিব লাগিব, হয় হয় তাৰ মানে যথেষ্ট কষ্ট জড়িত হৈয়ে থাকিব তাত, হয় মানে উইদাউট কষ্ট আমি মানে নেপামগে সেইখিনি জেগা, ছবি আকোহে হ'ব, মানে হয় হয় ছবিত কি আকো সেইটো নহয়গে মানে। যিহেতু আপুনি আপোনাৰ যি সুখ্যাতি, আপোনাৰ যি প্ৰতিভা, সেই প্ৰতিভা সততে মানে উদীয়মান বা উঠি অহা যুৱক যুৱতী শিশুসকলে আপোনাৰ ওচৰত শিকিবলৈ, শিক্ষা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব, হয় যিহেতু আপোনাক পোৱাটো ইমান সহজ নহয়। হয় আপোনাৰ কিবা পৰিকল্পনা আছে নি যে অদূৰ ভৱিষ্যতে নিজৰ স্থানীয় এলেকাত বা বেলেগ স্থান শিশুসকলৰ কাৰণে, যিসকলে মানে চিত্ৰ ভাল পায়, ছবি আঁকি ভাল পায়, তেওঁলোকৰ প্ৰতি কিবা কৰাৰ কিবা আশা আছে নে, পৰিকল্পনা আছে নেকি? যথেষ্ট আছে আশা। তো মোৰ খালি আমাৰ এই অঞ্চলটোত মই মাজে মাজে আহো যে, মোৰ কেতিয়াবা সময় মানে ইমান অসুবিধা হয়, কিবা এটা কৰো বুলি ক'লেও সময় ইমান সীমিত হৈ যায়, কৰিবলৈ নোৱাৰো। হ'লেও আমাৰ স্থানীয় যিকেইজন শিল্পী আছে তেখেতলোকে যথেষ্টখিনি আগভাগ লৈ কাম কৰি আছে, তো মই সময় পালে আহোৱেই, ষ্টুডেণ্টসকলৰ লগত কথা বতৰা হয়, তেখেতলোকৰ লগত কেতিয়াবা যেনেকে সময় পালে এষাৰ দুষাৰ কথা পাতো, ছবি দেখাও, প্ৰেজেন্টেশ্যন দিওঁ, কথাও পাতো, আৰু আগলৈও আছে পৰিকল্পনা উঠি অহা শিশুসকলৰ কাৰণে কিবা যদি কৰিব পাৰো নিশ্চয় ভাল হ'ব এই বিষয়ত। কিছুমানে ঘৰতে আঁকে কিন্তু সুবিধাটো নাপায় ওলাই যাবলৈ, তো তেনেকে চেষ্টা কৰিম যদি মই আৰু কেইজনমানক উলিয়াই নিব পাৰো এইটো হেৰিয়াত। আপুনি অধ্যাপক হিচাপে আমাৰ অসমৰ কলা বিষয়ক বিদ্যালয় বা মহাবিদ্যালয় পৰিভ্ৰমণ কৰি গৈছে, এই পৰিভ্ৰমণ যেতিয়া কৰে, পৰিভ্ৰমণ কালত তাৰ সেই বিদ্যালয় বা মহাবিদ্যালয় শিক্ষাগুৰুসকলক কিবা নীতি নিৰ্দেশনা দিবলগীয়া হয় নেকি, যে তেওঁলোকে যি শিক্ষাদান কৰে তাৰ ওপৰত কেতবোৰ কিবা দিহা পৰামৰ্শ দিবলগীয়া আপোনাৰ হয়নে? হয়, যিহেতু মই যিহেতু বহুতো পৰিপক্ক বুলি ক'ব নোৱাৰো এইটো ফিল্ডত, কিন্তু মোতকৈও কিছুমান বয়োজ্যেষ্ঠসকল আছে য'ত কলেজত মই কেতিয়াবা যাওঁ, তেখেতলোকক মই আৰু কি দিয়া পৰামৰ্শ দিম, তেখেতলোকে অলৰেডি অভিজ্ঞ, যথেষ্টখিনি জানে, আমাৰ চিনিয়ৰ সকলে আছে বহুত, ময়ো শিকিছো তেখেতলোকৰ পৰা, আৰু যিখিনি নতুনকে চিনাকি হৈছো বা যাব লগা হয় তেতিয়া চাওঁ আৰু তেখেতলোকৰ ষ্টুডেণ্ট সকলকে লগতে কথা বতৰা পাতো আৰু যে ছাৰৰ পৰা এনেকে শিকিবা বা এনেকে কৰিবা, যিহেতু আজিকালিৰ জেনেৰেশ্যনটো অকমান দিগদাৰ হয় এই লাইনটোত, মানে যিহেতু মোবাইলৰ যুগ আহি গৈছেতো, প্ৰতিটো ক্ষেত্ৰতে মোবাইলতে চাৰ্চ কৰিব যায়, মানে সন্মুখত থকা বস্তুটো ইমান ধুনীয়াকে আছে বোলে তাৰ পৰাই চাই সেই বস্তুটো আকোচোন বা অবজাৰ্ভ কৰো, অবজাৰভেশ্যনটো খুব দৰকাৰী মানে আমাৰ ফিল্ডত, অনুভৱটো আমি মোবাইলৰ পৰা চাই দিলে বস্তুটো অকমান দূৰত্ব তাত যথেষ্টখিনি গেপ এটা থাকে, যেতিয়া আমি সন্মুখামুখিকে কিবা এটা বস্তুৰ লগত বহি চাই তাক অনুভৱ কৰি, আকাশখননো কেনেকুৱা, ডাৱৰৰ ৰং বিলাকনো কেনেকে সলনি হয়, এইবিলাক যেতিয়া আমি চাম তেতিয়া আমি ছবিখনত সেই জীয়া ভাৱটো আমি আনিব পাৰো।
মোবাইলৰ পৰা ফটোৰ পৰা চালে অকণমান তাত ডিষ্টেঞ্চ এটা থাকি যায় মই সেই বুলি ভাবো আৰু আপুনি যিহেতু যথেষ্টখিনি চিত্ৰ অংকন কৰিছে সেই চিত্ৰসমূহৰ মূল্যটোৰ বিষয়ে অলপ জানিব পাৰো নে বা সেই চিত্ৰসমূহ যদি কোনোবা আগ্ৰহী গ্ৰাহকে কিনিব বিচাৰে কেনেকৈ ক'ত কেনেকৈ পাব তাৰ ঠিকনাটো কওকচোন কেতিয়াবা মোক ধৰি লওক মোৰ কিছুমান হেৰিয়াত ইলিজিয়াম আৰ্ট বুলি এটা নতুনকে এটা খুলিছে ইলিজিয়াম আৰ্ট বুলি এইটো ইণ্টাৰনেশ্যনেল এণ্ড নেশ্যনেল আৰ্টিষ্টৰ তাত কাম আছে তাত প্ৰাইজসমূহ আছে ইলিজিয়াম আৰ্ট বুলি ইনষ্টাগ্ৰামত চাৰ্চ কৰিলেও পায় বা গুগলতো তাৰপিছত আৰু তেনেকে ইভাগে কণ্টেক্ট কৰিলেও হৈ যায় বাৰু তেনেকে আৰু মূল্যসমূহ তেনেকে ছবি লৈ লয় কিছুমান কমাৰ্চিয়েলি অৰ্ডাৰ পাওঁ কেতিয়াবা আজিকালি অকণ কমাৰ্চিয়েলি ল'বলৈ টানে পোৱা হৈছে মানে কি সময় নিমিলে যথেষ্টখিনি নিজৰ কাম থাকে প্ৰফেচনেলি তাৰপিছত কলেজৰ কাম থাকে তাৰ ভিতৰত কেতিয়াবা কোনোবাই ধৰি লওক কোনোবাই পৰ্ট্ৰেট আঁকিব দিয়ে তেনেকে আঁকি দিওঁ আৰু মানুহ লৈ লৈ আৰু কোনোবাই কেতিয়াবা অৰ্ডাৰ দিয়ে বোলে প্ৰাকৃতিক দৃশ্য এখন লাগে কিবা লাগে মই সময় মিলাই মেলি আঁকি দিওঁ তেতিয়া মূল্যসমূহ অকণমান হেৰি আৰু ধৰি লওক ছবি চাইজ লৈ পিনে ধৰি লওক আপোনাৰ ডাঙৰ চাইজ ধৰি লওক 10 ফিট বাই 15 ফিটৰ এখন তাত 5 লাখৰ ওপৰতে যাব তাৰপিছত ধৰি লওক আপোনাৰ 4 বাই 3 চাইজৰ তাত 1 লাখ বা 1,20,000 তেনেকে থাকে কিছুমান সৰু চাইজ 50,000 60,000 20,000 চাইজ লৈ লৈ এটা কথা কোৱা হয় যে কলা বিষয়ক যিবোৰ চিত্ৰ সেইবোৰ খুব মূল্য বেছি হোৱাৰ কাৰণে সাধাৰণ ৰাইজে কিনিব নোৱাৰে এই কাৰণটোৰ বিষয়ে অলপ ক'ব পাৰি নেকি মানে কি হৈছে ছবি লৈ লৈ চাইজ লৈ লৈ আছে মানে কথাটো এতিয়া শিল্পী এজনে ডাঙৰকে কাম এখন কৰিব বিচাৰে তেখেতে যথেষ্টখিনি বছৰ 2 বছৰ জোৰা এটা সময় দিয়ে তাৰ ভিতৰত তেখেতৰ ইমান ষ্টাডি তাত সোমাই থাকে কষ্ট সোমাই থাকে আজিকালি মেটেৰিয়েলছো খৰচ হয় বহুত তো সেই ডাঙৰ ছবি এখন ধৰি লওক নিশ্চয় মিউজিয়াম বা গেলেৰী এটাৰ কাৰণে কালেক্ট হয় বা কোনোবাই পাৰ্চনেলি কোনোবাই কালেক্ট কৰি ৰাখো বুলি ক'লেও পাৰি কিন্তু সাধাৰণ ৰাইজৰ কাৰণে কেতিয়াবা তাত প্ৰব্লেম এটা হয় বাৰু তো কিন্তু চাইজ লৈ লৈ মানুহ লৈ লৈ কেতিয়াবা ইফাল সিফাল কৰিব লগা হয় বোলে সৰু চাইজৰ এখন লাগে ঠিক আছে দিয়া 25,000 20,000 দিবা তেনেকে মিলাই লয় কষ্টটো হৈ পিনে মূল্যটো হয় মানে একচুৱেলি আপুনি যিহেতু সুন্দৰকে চিত্ৰশিল্পৰ লগত এই বিভাগটোৰ লগত জড়িত হৈ আছে আপুনি সুনাম কৰিবলৈ সক্ষম হৈছে এতিয়া আপোনাক বহু মানুহে ফলো কৰে উঠি অহা ছাত্ৰ ছাত্ৰীসকলে ফলো কৰে আপুনি কাৰোবাক ফলো কৰে নেকি মই শিক্ষাগুৰু হিচাপে কাৰোবাক নাম এই মুহূৰ্তত আইডিয়েল আৰ্টিষ্ট হিচাপে ল'ব আছে আৰ্টিষ্ট আমাৰ পুৰণা আৰ্টিষ্ট আছে ৰাজা ৰবি বৰ্মা আছে ৱেষ্টাৰ্ণ আৰ্টিষ্ট আছে আমাৰ ইণ্ডিয়ান আৰ্টিষ্ট ৰাজা ৰবি বৰ্মা তেখেতৰ কামবিলাক খুব নিখুঁত কাম আছিলে আগতে তো আৰু মোৰ এতিয়া নাম মনত নপৰিব কিন্তু ছবিবিলাকে ইনস্পায়াৰ কৰে তেনেকে আৰু আমাৰ পুৰণা আৰ্টিষ্ট চাবলৈ গ'লে ভিনচেণ্ট ভেন গগ বুলি আছে ক্লাউড মনেট তেখেতৰ কাম খুব ভাল লাগে ডাঙৰ ডাঙৰ পেইণ্টিং কৰে এই ডাঙৰ ডাঙৰ পেইণ্টিং কৰিবলৈ তেখেতৰ পৰা বহুত উৎসাহ পাইছিলোঁ এতিয়া বৰ্তমান নাই তেখেতলোক আমি যেতিয়া পঢ়ি আছিলোঁ সেইখিনি সময়ৰ পৰা তেখেতলোকৰ কাম চাইছোঁ ডাঙৰ ডাঙৰ MF হুছেইন মকবুল ফিদা হুছেইন বুলি আছিলে ভিনচেণ্ট ভেন গগ লিওনাৰ্ডো দা ভিঞ্চি জানেই মনালিছা ছবিখনৰ কাৰণে তো তেনেকে আৰু আমাৰ আছে আমাৰ ভি নাগদাস ছাৰ আছে আমাৰ তেখেতেও যথেষ্ট ডাঙৰ ডাঙৰ পেইণ্টিং কৰিছিলে আমি তেতিয়া তেখেতৰ পেইণ্টিং চাইও আমি বহুত ইনস্পায়াৰ হৈছিলোঁ তেনেকে আৰু যথেষ্টখিনি আৰ্টিষ্টৰ কাম ইনস্পায়াৰ কৰে তেখেতলোকৰ কামে নামবিলাক এতিয়া এই যে আপুনি ভিনচেণ্ট ভেন গগৰ কথা উল্লেখ কৰিলে তেওঁ মানে প্ৰিয়সীক দিবৰ কাৰণে নিজৰ কাণখন কাটি দিছিল বুলি আমি সকলোৱে জানো এতিয়া আপোনাৰ জীৱনত অলপ কওকচোন আপোনাৰ সহধৰ্মণী ইয়াৰ লগতে জড়িত কেনেকৈ চিনাকি হৈছিল লভ এট ফাৰ্ষ্ট চাইট হৈছিল নে এই বিষয়ে অলপ কওকচোন প্ৰথম মোৰ ফালৰ পৰা হৈছিল বাৰু তেখেতো এই সৰু সুৰা ক্ৰাফ্টৰ কাম কৰি থাকে ফুল বনাই ছবি আঁকে তেনেকে মোক দেখায় ময়ো ইটো কৰি দিওঁ কেতিয়াবা আঁকি থাকে আৰু কেনেকে চিনাকি হ'ল তেওঁ ঘৰ ক'ত বা মোৰ সহধৰ্মিনী ঘৰ আমাৰ শিৱসাগৰ বানমুখত বানমুখ পাটৰ গাঁও বুলি কয় তেনেকে আৰু মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ আৰু তেতিয়া কমপ্লিট কৰিছোঁ 2018ত মোৰ সহধৰ্মিনীক লগ পোৱা মানে ৱাইফক তো তেনেকে মোৰ
এগৰাকী লগৰ ছোৱালী আছিল, তেখেতৰ লগত একেলগে পঢ়িছিলে হয় শিৱসাগৰ গাৰ্লছত। তেনেকে মই চিনাকি হোৱা, হয় হয় তেনেকে ফোন যোগে চিনাকি হোৱা, নম্বৰ লৈছিলো, হয় হয় তেনেকে কথা হয়। পাতি। আপুনি দিয়া ফাৰ্ষ্ট উপহাৰ চিত্ৰ, আপুনি নিজে অঁকা চিত্ৰ নিশ্চয় দিছে উপহাৰ। দিছো। প্ৰথম সেইখনৰ লগ নাপাওঁতে এখন মই চিত্ৰ হয় আঁকিছিলো, ছাৰপ্ৰাইজ দিবলৈ। মই হয় হয় দেখুওৱা নাছিলো, হয় হয় প্ৰায় 1 মাহ 1.5 মাহ দিন আঁকিছিলো, কথা পাতি আছিলো, হয় কিন্তু গম নাপাই যে মই ছবিখন আঁকি আছিলো। মই হয় তেখেতৰ মানে ফেচবুকৰ পৰাই মই ফটো এখন ডাউনলোড কৰি হয় তাৰ পৰা মনে মনে চাই আঁকিলো। হয় তাৰপিছত চাই ঘৰলৈ যেতিয়া আহিলো, তেতিয়া হয় তেখেতক লগ কৰিব ঘৰলৈ গৈছিলো মই, তেতিয়া ছবিখন লৈ গৈছো আৰু গিফ্ট দিবৰ কাৰণে। হয় হয় তেতিয়া তেনেকে আৰু হয় হয় ছবিখন আঁকিছো বুলি গম পোৱা নাছিলে। হয় হয়। আপুনি আৰু আমাৰ অসমৰ কাৰোবাৰ উল্লেখযোগ্য ব্যক্তিৰ ছবি অংকন কৰিছে নেকি? উল্লেখযোগ্য ব্যক্তিৰ মানে মহান ব্যক্তি হওক বা বৰ্তমান হয় আঁকিছো। কাৰোবাৰ নেতা এনেকুৱা? নেতা বুলি ক'লে অঁকা নাই মই, কিন্তু জ্যোতিপ্ৰসাদ হয় আগৰৱালাদেৱক আঁকিছো, হয় আৰু বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতলোকৰ ছবি আঁকিছো, হয় আৰু আমাৰ ভূপেন হাজৰিকাদেৱৰ ছবি আঁকিছো। হয় তেনেকে আৰু আছে মানে প্ৰত্যেক তেনেকে আঁকিছো কেইবাজনৰ। হয় হয় হয়, মেইন হ'ল আঁকিছো তেখেতলোককে। হয়। আৰু আমাৰ অসমৰ যি চিত্ৰশিল্প, এই চিত্ৰশিল্পক আৰু বিকশিত কৰিবৰ কাৰণে হয় চৰকাৰৰ নিশ্চয় কৰণীয় যথেষ্টখিনি আছে, বা আমাৰ জনসাধাৰণৰ শিকিবলগীয়া কৰিবলগীয়া আছে। যথেষ্ট। এই ক্ষেত্ৰত চৰকাৰৰ পৰা আপুনি কেনেধৰণৰ সহযোগিতা বিচাৰে? এই ক্ষেত্ৰত এতিয়া আমাৰ খুব সীমিত, আমাৰ খুব মানে ধৰি লওক কলেজ হওক, স্কুল হওক, হয় খুব হয় সীমিত আছে মানে। এই ক্ষেত্ৰত যিমানখিনি কলেজ বা আৰ্টৰ স্কুল হ'ব লাগিছিল, হয় ত' তেনেকে হোৱা নাই। সেইমতে সেইকাৰণে ষ্টুডেন্ট বিলাক খুব কেতিয়াবা দূৰলৈ আগতে যাব লগা হৈছিলে। এতিয়া নতুনকে এখন খুলিছে যেতিয়া অলপ সুবিধা হৈছে আমাৰ আপাৰ আছামৰ ফালে। হয় হয় কিন্তু মই ভাবো চৰকাৰে আৰু অলপ সুবিধা দিলে, প্ৰতিখন মানে প্ৰথম কথা হ'ল প্ৰতিখন স্কুলতে এজন মানে টিচাৰ দিব লাগে আৰ্টৰ। হয় হয় তেতিয়া কি হয় মানে, সেইমতে আৰু নতুনকে ল'ৰা ছোৱালী বা ষ্টুডেন্ট ওলাব তেনেকে হয় পঢ়িবলৈ, যে এইটো ক্ষেত্ৰত লাইন আছে হয় পঢ়িবলৈ। আজিকালি খালি এটা ভাল হ'ল, BEd কলেজ বা ডাইট কলেজ বিলাকত নতুনকৈ মানে ক্ৰিয়েট কৰিছে পোষ্ট। হয় কিন্তু স্কুল বিলাকতো যদি চৰকাৰে তেনেকে পোষ্ট ক্ৰিয়েট কৰে, ত' আমাৰ এই চিত্ৰকলা বিষয়ত বা ভিজুৱেল আৰ্টৰ বিষয়ত আৰু আমাৰ উন্নতি হ'ব বুলি, বা আমাৰ অসমখনে আগবাঢ়িব বুলি এই কলাৰ বিষয়ত মই ভাবো আৰু হয় হয়। তেনেকে। আৰু এজন ছাত্ৰ বা এজন শিশুৱে এই শিল্পটোৰ লগত জড়িত হবলৈ হলে প্ৰথমে কোনখিনি দিশ চাবলগীয়া হয়, বা পিতৃ মাতৃয়ে কেনেকৈ প্ৰস্তুত কৰে বা সহায় সহযোগিতা আগবঢ়াব লাগে বুলি আপুনি ভাবে? হয় হয়, মানে প্ৰথমতেতো ঘৰখনেই প্ৰথম স্কুল বুলি কোৱা হয়, নহয় জানো? হয় হয় ত' ঘৰতে মানে পিতৃ মাতৃৰ বা গাৰ্জেনৰ অভিভাৱকৰ বহুতখিনি দায়িত্ব থাকে এই হয় ক্ষেত্ৰত। তেনেকে ত' ধৰি লওক আজিকালি কি হৈছে, মোবাইলৰ যুগ যিহেতু, মানে দেখা যায় হয় সঘনাই যে ল'ৰা ছোৱালীয়ে ভাত খাওঁতো মোবাইলটো মুখৰ আগত দিলেহে ভাত খায়। হয় ত' সেইবিলাক মানে অকমান বেলেগ এটা দিশতে যোৱা হৈ আছে বস্তুটো। হয় হয় এইটো অলপ প্ৰব্লেমেটিক হৈ আছে কথাটো। হয় হয় কিন্তু তাতকে ধৰি লওক ৰং পেঞ্চিল বা কিবা কালাৰ যদি আনি দিয়ে, বা ছবি কিতাপ এখনে আনি দিয়ে, হয় তেনেকে এইটো ফুল মানে বোলে এনেকে, বা কিনাৰতে আজিকালিতো আছে বহুত তেনেকুৱা বস্তু। হয় হয় মোবাইলটো দিয়াতকে, হঠাৎ মোবাইলটো দি দিয়াতকে বোলে যাচোন হয় এই ছবি আগে যা, এইখিনি ছবি আঁক, বোলে ফুল এপাকে আঁক, বোলে হেৰি এটাকে আঁক, নজনাই আৰু হয় হয় তাৰপিছত বোলে ধৰিলে আঁকিব পাৰিছে, তাৰপিছত এনেকুৱা স্কুল বিলাকত নাম লগাই দিব লাগে। হয় তেনেকে তেতিয়াও ল'ৰাটো মানে, এইটো ছবি ক্ষেত্ৰতে বুলি নহয় দেই, মিউজিকৰ ক্ষেত্ৰতো বোলে কিবা বাজানা এটাকে আনি দিলে, এইটো বজা, বা ঢোল এটাকে দিলে, বাঁহী এটাকে দিলে, হয় পৰিচয় হ'ব মানে, সেইটোতে বিজি থাকিব। হয় সেই আৰ্টৰ দিশত মানে ক্ৰিয়েটিভিটিটো বাঢ়িব তেতিয়া। হয় হয় মানে কিবা এটা বস্তুখিনি নতুনকে চাবলৈ শিকিব তেতিয়া। হয় হয় বোলে তাৰপিছত লাহে লাহে ফটো পাছ কৰাৰ পিছত ওচৰৰে এই ওচৰত থকা এই ফুলৰ টাবটোকে আঁকাচোন, হয় সেইটোকে দিলে যে প্ৰকৃতিৰ লগত ৰিলেশ্যনটো বাঢ়িব। হয় হয় এই ফুলৰ পুলিকে বোলে গছজোপাকে ৰোৱাচোন আজি তুমি, হয় ফুলজোপাতে পানী দিয়া। হয় তেনেকুৱা কিছুমান বেছিক কাম কৰিব লগা আছে অভিভাৱকৰ। হয় তেনেকুৱা আৰু কিছুমান। হয়, আপুনি যিহেতু চিত্ৰ প্ৰদৰ্শন কৰিবলৈ হয় বিভিন্ন ঠাইত গৈছে, অসমো গৈছে, অসমৰ বাহিৰতো গৈছে। ইয়াৰ মাৰ্কেটটো অসমৰ বাহিৰত বেছি পাইছে নে অসমৰ ভিতৰত বেছি পাইছে? একচুৱেলি ইয়াৰ মাৰ্কেটটো অসমৰ বাহিৰতহে বেছি। হয়
এতিয়া ধৰি লওক বাহিৰত এতিয়া ময়ো কেতিয়াবা মাজে মাজে বাহিৰৰ পৰা এটা দুটা অৰ্ডাৰ পাওঁ কাম কৰিলেও বা মোৰ কাম বিচাৰে, হয় কিন্তু তাৰ আগতে মোৰ বাহিৰত যাব লগা হ'ল, হয় হয় বাহিৰত গৈ মাৰ্কেটখন বুজিব লগা হ'ল হয় বা প্ৰদৰ্শনী কৰিলো, এতিয়া গম পোৱা গ'ল বা মোৰ ছবি দেখিলে, হয় সেইমতে কণ্টেক্ট বিলাক ৰাখিলে, হয় তেনেকে। কিন্তু অসমত সেইমতে ইমান এতিয়া ছবিৰ এতিয়াও অহা নাই, হয় ছবি কিনা বেচাটো। কেতিয়াবা কাৰোবাৰ পৰ্ট্ৰেট এখন আঁকি দিব লাগে, হয় প্ৰতিকৃতি এখন, কেতিয়াবা কোনোবা ঢুকালে বা তেনেকে কোনোবা বোলে এজন মহান ব্যক্তি বা কোনোবা কাৰোবাৰ মা বা দেউতাও তেনেকে আঁকিব লগা, মই আঁকিছো, বহুত আঁকিছো, হয় মানে হিচাপ নাই, আঁকিছো বহুত। তেনেকেও কিবা অলপ পইচা পোৱা যায়, হয় হয় কিন্তু সেইটো ইমান প্ৰফেচনেলি বুলি ক'ব নোৱাৰি। হয় কাৰণ এতিয়া ধৰি লওক সেয়াই, ছবি এখন ইভাগে প্ৰাকৃতিক দৃশ্য এখন কিনিবলৈ হলেও ধৰি লওক মোটামুটি 5-6 হাজাৰ টকা খুব কমেই, হয় হয় সৰু চাইজৰ হয় এটা দৰকাৰ হৈ যায় মানে, হয় কাৰণ খৰচে সেনেকে, খৰচ কাৰণ বস্তুবিলাক আমি বাহিৰৰ পৰা কিনিব লগা হয়। হয় এতিয়া ধৰি লওক পটককে 10,000 টকা এটা দি সাধাৰণ মানুহ এজনে কিনিবও নোৱাৰে দিয়কচোন, হয় হয় ধৰি লওক। কিন্তু ছবিখন চাব পাৰে প্ৰদৰ্শনী হলে হয় হয় বা তেনেকুৱা কিছুমান জেগাত। হয় আৰু তাৰ কাৰণে মই ভাবো অকমান আমাৰ আৰ্ট গেলেৰী বিলাক এতিয়া যোৰহাটত আছে, হয় নতুনকে লখিমপুৰ ধেমাজিটো খুলিছে, হয় কিন্তু এতিয়া আমাৰ এইফালেও সিমান এটা অহা নাই যাতে গাঁৱৰ ৰাইজে গৈ চাব পাৰে। হয় কিন্তু আছে, এই মিউজিয়াম আছে আমাৰ, যিহেতু আমাৰ জয়সাগৰত নতুনকে খুলিছে, হয় তেনেকে চাব লগা হয়। আৰ্টৰো যদি তেনেকুৱা এটা চিত্ৰ চাবৰ কাৰণে হয় হ'ল হয়, তেতিয়া বহুত ভাল হয় কথাটো। হয় হয় তেনেকুৱা কিছুমান হেৰি হাতত ল'ব পাৰি। হয়, আৰু যিহেতু ছবি এখন আঁকিবলৈ বা চিত্ৰ এখন অংকন কৰিবলৈ যিখিনি সমল প্ৰয়োজন বা যিখিনি কেঁচা মাল প্ৰয়োজন, সেইখিনি আমাৰ অসমতে সম্পূৰ্ণ উপলব্ধ আজিকালি উপলব্ধ হয়, আজিকালি অসমৰ ক'ত ক'ত পোৱা যায়? গুৱাহাটীতে বেছিকে আমাৰ প্ৰডাকচন মানে আহে, বাহিৰৰ পৰা আহে বস্তুবিলাক, দিল্লী মুম্বাইৰ পৰা। হয় আৰু আমাৰ এতিয়া নাজিয়া শিৱসাগৰতো পোৱা যায়, যিহেতু এই ক্ষেত্ৰত অকমান আগবাঢ়িছে বুলি ভাবো আৰু। হয় হয় সেইকাৰণে মানে দোকান বিলাকতো পোৱা যায়, আগতে নাছিলে। আমাৰ গেলেকী কোঁৱৰটাৰ দোকানত হয় মই সেই কালাৰ কেনভাছ, আজিকালি কোঁৱৰটাৰো অ অলপ মেটেৰিয়েলছ ৰাখে, হয় হয় কেতিয়াবা মই গ'লেও কওঁ যে কোঁৱৰটা আমুকটো আছে নেকি, তেতিয়া হয় তেখেতো গম পাই এইখিনি বস্তু লাগে মানে। হয় হয় মই সৰুতে সেই চব কোঁৱৰটাৰ দোকানৰ পৰাই কিনি ছবি আঁকি হয় হয় কৰিলো আৰু। হয়, চিত্ৰশিল্পী হিচাপে আপুনি যথেষ্ট সুনাম কৰিছে, যশস্যা লাভ কৰিবলৈ সক্ষম হৈছে, স্বীকৃতি পাবলৈ সক্ষম হৈছে। ইয়াৰ পাছতো কিবা আশা, প্ৰাপ্তিৰ আশা আছে নে, বা স্বীকৃতি বোলে এইটো স্পীডৰ কিবা আছে নেকি, বঁটা বাহন? আছে বঁটা, এতিয়া নেচনেল, এইটো এটা নেচনেল লেভেলৰ এটা পাইছো বাৰু বঁটা। হয় কিন্তু ময়ো ভাবো এইটো এটা প্লেটফৰ্মহে মানে, হয় এইটো পাইছো বুলি আৰু মোৰ শেষ আৰু কাম কৰিব লগা নাই, এইটো নহয়। হয় এইটো এটা উৎসাহে যোগাইছে, দায়িত্ব বঢ়াইছে এই ফিল্ডৰ প্ৰতি। হয় ত' নিশ্চয়কে আৰু অলপ আগবাঢ়িবলৈ চেষ্টা কৰিম, হয় কাম কৰিব বিচাৰিম নিশ্চয়। আৰু ট্ৰাই কৰি থাকিম অসমখনক আগুৱাই নিবলৈ, বা হয় আমাৰ গেলেকী বা হয় শিৱসাগৰখনক বাহিৰত পৰিচিত কৰিবলৈ। হয় তেনেকে চেষ্টা সদায় থাকিব, এইটো হয় মোৰ এটা দায়িত্ব হিচাপে, দায়িত্ব বুলি মই ভাবো। হয় তেনেকে আছে যথেষ্ট। হয়, আপোনালৈ অশেষ ধন্যবাদ, ইমান ব্যস্ততাৰ মাজতো ইমানখিনি সময় দিলে। আপোনাকো বহুত বহুত ধন্যবাদ। আমি আগন্তুক দিনত পুনৰ হয় পৰৱৰ্তী আপোনাৰ কাৰ্যাৱলীৰ বিষয়ে, কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিবলৈ এদিন বহিম। হয়, তেতিয়াও আমি এই বিষয়ে আলোচনা কৰিম, নিশ্চয় আৰু নিশ্চয়। আপোনাৰ পৰা ন আমি ভাল ভাল খবৰ পাম বুলি আশা ৰাখিছো। হয় আপোনাৰ নিশ্চয় প্ৰতিভা, আপোনাৰ স্বীকৃতি আমাৰ গেলেকী অঞ্চল, আমাৰ শিৱসাগৰ জিলাৰ সুখ্যাতি বা সুনাম কঢ়িয়াই আনক, আমাৰ ৰাজ্যখনক সুনাম কঢ়িয়াই আনক। তাৰ কাৰণে ভগৱানে আপোনাক সুস্বাস্থ্য গৰাকী কৰক, আৰু এনেদৰে ভাল ভাল কামবোৰ কৰি যাওক। তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো, আপুনি ইমানখিনি সময় দিলে। শেষত কি ক'ব? শেষত আপোনাকো বহুত বহুত ধন্যবাদ জনাইছো, আপোনাৰ চেনেলক, যে আপোনাৰ যোগেদি আমিও মানে বহুতখিনি উৎসাহ পাওঁ, বা আপোনাৰ চেনেলৰ কেইবাটাও মই ভিডিঅ' চাইছো, হয় যথেষ্টখিনি ভাল লাগিছে। হয় আপুনি খুব ধুনীয়া এটা পদক্ষেপ লৈছে। ত' ইয়াৰ কাৰণে আমাৰ ইমান এটা পিছপৰা জেগাৰ পৰা আমি মানে আমাৰ নতুন প্ৰজন্ম উলিয়াই নিবলৈ আপোনাৰো যথেষ্ট অৰিহণা আছে ইয়াত। ত' তাৰ কাৰণে আপোনাকো বহুত বহুত ধন্যবাদ জনাইছো। আৰু কি ক'ম, এই ক্ষেত্ৰতো কাম কৰি যাম সদায়, হয় নিজৰ জেগাখিনিক লৈ কাম কৰি যাম, অসমখনক লৈ কৰি যাম, নতুন নৱপ্ৰজন্মক যাতে কিবা এটা দি যাব পাৰো, তাৰে প্ৰচেষ্টা সদায় থাকিব। হয়, ধন্যবাদ। হয় আজিলৈ আমি ইমানতে ৰাখিছো। হয়, বহুত বহুত ধন্যবাদ।